নমস্কাৰ মই জুবিন দা ঢুকোৱাৰ পিছত জুবিন দাৰ ষ্টুডিঅ'ত আজি প্ৰথম আহিছোঁ আসলতে আহিবলৈ সাহস কৰা নাছিলোঁ মোৰ সাহস হোৱা নাছিলে যেহেতু জুবিন দাই মাতি থৈছিলে 21 তাৰিখৰ পিছত ষ্টুডিঅ'ত আহিবি বুলি তো মই ইমান দিনে সেইখিনি সাহস গোটাব পৰা নাছিলোঁ মাজতে এদিন অমৃতাক মই ফোন কৰিছিলোঁ তেতিয়া কৈছিলে যে ষ্টুডিঅ'ৰ কাম চলি আছিলে বুলি আপুনি আহিব পাৰে আজি অনুপম দাই মাতাৰ কাৰণে মই সাহস কৰি আহিলোঁ সেই আৰু মই আসলতে আবেগিক হৈ যাওঁ সেইটো কাৰণে মই মানে ইমানখিনি সাহস গোটাব পৰা নাছিলোঁ এতিয়া যিখিনি কথা মানে মই এতিয়ালৈকে মানে মোৰ লগত এনেকুৱা 3বাৰ মান হৈছে দেই মানে হয়তো বেলেগৰ লগতো হ'ব পাৰে মই সেইখিনি ক'ব নোৱাৰোঁ মানে মই ব্যক্তিগতভাৱে যিখিনি মই অনুভৱ কৰিছোঁ সেইখিনি মই কৈছোঁ সিদিনা মই মাজতে ৰাতিপুৱা 3:30-4টা মানত জুবিন দাক সপোনত দেখা পাইছিলোঁ এনেকুৱা দেখিছিলোঁ মানে বহুত মানে জুবিন দাই কষ্ট পাই আছিলে মানে কান্দি আছিলে আৰু পিছত মই ওচৰত গৈ এনেকৈ মানে বাহুত হাত ধৰি পেলাই মানে এনেকৈ জোকাৰি দিছিলোঁ তেতিয়া মই মানে দুআষাৰমান মানে জুবিন দাৰ কণ্ঠৰে মানে মই শুনা পাই আছিলোঁ কাণত মানে দুআষাৰ মানে গানৰ গান গাই আছিলে সেইখিনি মই অলপ গাই দিব বিচাৰিছোঁ দেই মানে মই এইখিনি ক'ব বিচাৰিছোঁ সেইখিনি যিখিনি কথা মানে যিখিনি সুৰ মানে যিখিনি কথা এই শাৰীটোত আছিলে মানে মোৰ দৰে এজনী ছোৱালীয়ে হয়তো সেইখিনি মই মোৰ এটা গীত মই নিজে সৃষ্টি কৰিছোঁ কিন্তু সেনেকুৱা ধৰণৰ শব্দৰ সৃষ্টি মোৰ কল্পনাৰ বাহিৰত মানে মই নোৱাৰোঁ মানে মোৰ সিমানখিনি সামৰ্থ্য নাই সেইটো কাৰণে মই যেতিয়া সাৰ পাইছোঁ লগে লগে মই মোৰ মোবাইলটোত ৰেকৰ্ড কৰি থৈছিলোঁ কথাখিনি সেইখিনিয়ে মই ক'ব বিচাৰিছোঁ মানে আচৰিত লাগে মানে মোৰ মানে অনুভৱ সেইখিনি মানে এনেকৈ তাৰমানে কি হয় মই যেতিয়া মানে দেখা পাওঁ ন তো পিছত মানে মই অলপ মেণ্টেলি ডিষ্টাৰ্ব হৈ থাকোঁ মানুহগৰাকী আকৌ লাহে লাহে নিজে নিজে ঠিক হয় তো সেই লাইনটোৱে সেই শাৰীটোৱে মই অলপ গাই দিব বিচাৰিছোঁ আবেগৰে আকাশত প্ৰতিহিয়া দুচকুত আবেগৰে আকাশত প্ৰতিহিয়া দুচকুত তুমি যে আমাৰ এইখিনি মই শুনিছিলোঁ হয় মই 2010-11-12 জুবিন দাৰ লগত মঞ্চত গীত গাইছিলোঁ তাৰপিছত 2012ৰ পিছত মই গীত গোৱা মানে মোৰ বিয়া হৈছিলে জুবিন দাৰ লগত তেতিয়া মই গাব মানে সেইখিনি সুবিধা মিলা নাছিলে কিন্তু 2023ত আকৌ জুবিন দাক লগ পাইছিলোঁ তো জুবিন দাৰ লগত মানে চিনেমাত গীত এটি গোৱাৰ কথা আছিলে সেইকাৰণে জুবিন দাই মোক মানে 21 ছেপ্টেম্বৰৰ দিনা ষ্টুডিঅ'ত মাতিছিলে ৰেকৰ্ডিঙৰ কাৰণে নিজে আগুৱাই মই মানে এইখিনি কথা ৰাজেশ ভূঞাদাৰ আগত কৈছোঁ মই বিশ্বাস কৰিছে ৰাজেশ ভূঞাদাই বিশ্বাস কি বুলিনো নকৰিব ন আগুৱাই লৈ যাবলৈতো চেষ্টা কৰিমেই মই যিমানখিনি পাৰোঁ এতিয়া তাৰ লগত মানে মোৰ লগত বেলেগে অলপ সহযোগ কৰিব লাগিব তেতিয়া হয়তো মই আগুৱাই লৈ যাব পাৰিম সেইটোৱে আৰু কিন্তু মোৰ ভাবিলে আচৰিত লাগে মানে কিয় জুবিন দাই মানে এনেকৈ দেখা দিয়ে সেইখিনিয়ে আৰু এতিয়া আৰু মানে কি হয় দেখা দি থাকিলে মানে অলপ মই মানে কষ্ট পাওঁ সেইটোৱে আৰু সেইখিনিয়ে ক'ব বিচাৰিছোঁ